হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি দুইজন বেজেৰাৰ পৰা গুৱাহাটীৰ আমিন গাঁৱলৈ গৈ আছোঁ। যিহেতু চকা বন্ধ হোৱাৰ কাৰণে আমি বেজেৰাৰ পৰা গুৱাহাটীলৈ যাব নোৱাৰিলোঁ। আমি এনেই ঘৰতে আছিলোঁ, মাহীহঁতৰ ঘৰত। মানুহজনে ক'লে এনেই আমনি লাগি আছে, আমি দুইজন ওলাই যাওঁ ব'লা। সেইটো কাৰণে আমি মাহীহঁতৰ স্কুটিখন লৈয়ে অলপ ওলাই আহিলোঁ। এয়া আহি আমি বেজেৰা চাৰিআলি পালোঁহি। চাওকচোন ইমান বেছি ভিৰ। ইয়াৰ পৰা সৰু সুৰা এখন দুখন গাড়ী চলিছে, কিন্তু চিটি বাছবিলাক চলা নাই যে। এনেই আকৌ গুৱাহাটীত গৈ আমাৰ প্ৰব্লেম হ'ব বুলি মাহীয়ে ক'লে নালাগে, আজি ৰাতিটো আমাৰ ইয়াতে থাকা। সেইটো কাৰণে আমি তাতে থাকিলোঁ। এইখন হৈছে বেজেৰা হাইস্কুল। এয়া আমি গৈ আছোঁ। সেইদিনা বতৰটোও ভাল আছিল দেই। বতৰটো ভাল হোৱাৰ কাৰণে আৰু স্কুটিত গৈ এনেও আমাৰ ভালেই লাগে। শিৱসাগৰত যিহেতু স্কুটিতে আমি গোটেইখন পিটপিটাই ফুৰোঁ, ইয়াতো স্কুটিত ঘূৰিব পাই ভালেই লাগিলে। আৰু গাড়ীতকৈ মই স্কুটি বা বাইকত গৈহে বেছি ভাল পাওঁ। একদম মজাকৈ ভিউটো এনজয় কৰি যাব পৰা যায়। আমি গৈ আছোঁ গুৱাহাটীৰ আমিন গাঁৱৰ শৰাইঘাট লেক পাৰ্কলৈ। আৰু যদি তাত টাইম হয়, মানে তাত যদি বেছি দেৰি নহয়, আমি শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাম বুলি ভাবিছোঁ। ব'লকচোন আপোনালোকেও আমাৰ লগত তাত আমি কি ধৰণৰ বস্তু দেখোঁ বা তাত কেনেকৈ ধুনীয়াকৈ টাইমটো স্পেণ্ড কৰোঁ, সকলোখিনি ভিডিঅ'টোত দেখাই যাম। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু ভিডিঅ'টোত সকলোৱে মৰম দিব। এয়া আমি আমিন গাঁৱৰ টোল গেট পাৰ হৈছোঁ। আমি আহিছোঁ গুৱাহাটীৰ আমিন গাঁৱৰ এয়া শৰাইঘাট লেক পাৰ্কলৈ। আজি যিহেতু বন্ধ বুলি হঠাতে গম পালোঁ, সেইটো কাৰণে মাহীহঁতৰ ঘৰৰ পৰা ওলাই আহিব নোৱাৰিলোঁ আৰু তাতে থাকিব লগা হ'ল। গুৱাহাটীলৈ যাব নোৱাৰিলোঁ, সেইটো কাৰণে স্কুটি লৈয়ে ইয়ালৈ আহিছোঁ। বলক ইয়াৰ ভিতৰত কি আছে বা কি আমি খেলবিলাক খেলোঁ, কি চাওঁ, সকলোখিনি আপোনালোকক দেখাই যাম। সেই ইয়াতে এণ্ট্ৰি টিকেট কাটিব লাগে চাগে। পাৰ পাৰ্চন 200 নে? পাৰ পাৰ্চন 200, মানে 200 টকাত আপুনি দুজন বহিব পাৰিব। ঠিক আছে, আপুনি এই 499ত এইখিনি পাব। নহ'লে এইখিনি অনলি এইখিনি এম্বুজমেণ্ট জুবিলাখিনি 499ত এইখিনি পাব আনলিমিটেড। এইখিনি কিডছৰ হয়, এইখিনি এডাল্টৰ হয়। আপোনালোক দুজন এডাল্ট আছে, এডাল্টৰ কাৰণে এইখিনি পাব আনলিমিটেড। আজি 6টা পাব। চুইচ এয়াৰটো বটল মেইনটেনেঞ্চত আছে, ছফ্টৱেৰ প্ৰব্লেম হৈছে, বাকী 6টাতে আনলিমিটেড। সেইখিনি টাইমলি চলিব নে এতিয়া আপোনাৰ চলিব আপুনি গ'লে চলিব। কোনটো ল'ব? কি হ'ব? আমি টিকেট কাটি ভিতৰলৈ সোমাই আহিলোঁ। আমি ৱাটাৰ এক্টিভিটিকেইটাকে কৰিম বুলি ভাবিছোঁ। বাকীকেইটা এক্টিভিটি বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বেছি ভাল, আমাৰ এডাল্টৰ কাৰণে ইমান বেছি মানে নহয় তেনেকুৱা, কিন্তু কৰোঁ ক'লে কৰিব পাৰে আৰু যাৰ মন যায়। আমাৰ ইমান মন নাই। আৰু আমি ইয়াত বহুত দেৰিও নাথাকোঁ। টাইম হ'লে আমি যিহেতু আকৌ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ ওলাই যাম বুলি ভাবিছোঁ। সেইটো কাৰণে যিকেইটা আমাৰ কাৰণে ভাল হয় আৰু যিকেইটা আমাৰ মন যায় সেইকেইটা আগে কৰি লওঁ। কোনটো কৰিব এতিয়া? ৱাটাৰত কৰিম গৈ। এইবিলাক এইবোৰ চিম্পুল বস্তু। এইবোৰ আনন্দ মেলাতে পাম শিৱৰাত্ৰিত। এইবোৰ চিম্পুল বস্তু। এইটো বেলেগ ভয় লাগে। এইটো ঘূৰি দিয়ে জেগাত। এইটো মই এই চাইনা সেইবোৰত ভিডিঅ'বোৰত খুব বোলে ৰোলাৰ কষ্টাৰ। এণ্ট্ৰি হ'ল 50-50, 20 টকা তোৰ বাইকৰ স্কুটি।
গাড়ী হ'লে বেছি ল'লেহেঁতেন। গাড়ী 50 টকা গাড়ী 30 টকা এনেই বহি মানুহ আহিব বেলেগে যায় কাপোৰ পিন্ধি জেগালৈ আমি আনিছোঁ সৰু ল'ৰা ছোৱালী জেগালৈ কাৰণ মোৰ মানুহটোৱে মোক ডাঙৰ হ'বলৈ নিদিয়ে মই যিবোৰ ভাল পাওঁ যিবোৰ কামত মানে মই এনেও উৎপতীয়া কামবিলাক কৰি ভাল পাওঁ যে সেইকাৰণে উৎপতীয়া জেগালৈকে মোক লৈ আহিছে উৎপাত কৰিবলৈ কাৰণে মন খুলি এতিয়া চাওঁ ক'ত কি কৰিব পাৰোঁ আপোনালোককো দেখাই আছোঁ দেই আমি ফাৰ্ষ্ট স্পীড বোটটোকে ট্ৰাই কৰিম বুলি ভাবিছোঁ ইয়াত পাৰ পাৰ্চন 350কৈ লয় আমাৰ দুইজনৰ 700কৈ ল'লে এইফালে এয়া আমাক গাইডজনে লৈ গৈ আছে আৰু লগতে যোনজনে স্পীড বোটখন চলাব তেওঁ গৈছে যা পাইলট দাদা আমাক ফুৰালে ধুনীয়াকৈ এইটো কৰিম একোৱা চাইকেল ये भी है ये कितने का है চুলখিনি ওলাই লো এইকেইটা লগাই দে এনেকৈ হৈছে এবাৰ যাওক জানো তই কোনফালে যাবলৈ মনা কৰিছিলে কোনফালে পোনাব পোনাব আকৌ দেই হেণ্ডেল মই আছলিকৈ চাইকেল চলাব নাজানো ইয়াত যে চলাইছোঁ এনেকৈ জানি পোনা তেনে যাব
সাইকেল গাইজ আপুনি হেণ্ডেল পোনা এনেকৈ পোনা পোনাও নাপোনা ক'ৰবাত গৈ সোমাই দিব সিহঁতক ক'ব লাগে আৰু তহঁতি চাইকেল চলাইছোঁ গাইজ পানীত চাইকেল চলাইছোঁ ৰাস্তাত মই চাইকেল চলাব নাজানো কিন্তু এতিয়া পানীতে চলাই দিছোঁ মানে সৰু সুৰা কামবোৰ নকৰোঁ ডাঙৰ কামবোৰে কৰোঁ আৰু মই এডভেঞ্চাৰ এটাই পোৱালি উঠিছে নি দুই এটা এক্টিভিটি আমি ট্ৰাই কৰিলোঁ তাৰপাছত আমি দুইজন শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাবলৈ ওলালোঁ যিহেতু বহুত বেছি দেৰি হোৱা নাছিল পোহৰে হৈ আছিল গধূলিলৈ অকণমান সময় বাকী আছিল সেইটো কাৰণে ভাবিলোঁ এনেই টাইমটো ৱেষ্ট কৰাতকৈ আমি তালৈকে যাওঁ আৰু আমিতো দুদিনমান পাছতে ঘৰলৈ উভতি যাম বুলিয়ে আছোঁ সেইটো কাৰণে ভাবিলোঁ তাৰ পৰা গৈ আহোঁ এডোখৰ জেগা ক্লিয়াৰ হৈ থাকিব তেতিয়া আমি গুৱাহাটীখনত ভালকৈ ফুৰিব পাৰিম সেইটো কাৰণে আমি গৈ আছোঁ এইফালে এইখন হৈছে শৰাইঘাটৰ দলং এইটো হৈছে ব্ৰহ্মপুত্ৰৰ ফেৰীঘাট ইয়াত ফেৰীবিলাক ৰয় আৰু তাৰ পৰা ফেৰীবিলাক যায় উত্তৰ গুৱাহাটীলৈ এইটো হৈছে শ্বহীদ স্মাৰক পথ এইফালেদি আমি শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ সোমাই গৈছোঁ ঘৰত ভাত খাই অহা অকণমান দেৰি হ'ল অকণ আমাৰ ভোকো লাগি আছিলে সেইটো কাৰণে ইয়াতে ইমান ধুনীয়াকৈ চাওকচোন ফ্ৰুট চালাড বনাই আছে ভাবিলোঁ ফ্ৰুট চালাডে খাওঁ খাবলৈ কিন্তু বহুত টেষ্টি আছিলে দেই এইফালে এয়া মানুহজনে খাই আছে তাৰপাছত এয়া মোকো দিছে মিক্স ফ্ৰুট চালাড আমি এতিয়া গৈ আছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ শৰাইঘাট এখন ৱাটাৰ পাৰ্কৰ পৰা ওলাই আহিলোঁ অকণমান টাইম আছে যিহেতু ভালদৰে গধূলি হোৱাই নাই সেইটো কাৰণে আমি ভাবিলোঁ ইয়ালৈকে আহোঁ আৰু বেলেগ গুৱাহাটীৰ জেগাবোৰত নহ'লে ফুৰিবলৈ কাইলৈ আৰু পৰহিলৈ আমাৰ টাইমে নহ'ব আমাৰ দুইজনৰে ছুটি নাই সেইটো কাৰণে আজি ইয়াতে পাকটো মাৰিম আজিৰ দিনটো এনেই ৱেষ্ট নকৰি বোলো এই দুডোখৰ জেগা চাই যাওঁ বুলি ভাবিলোঁ ৱাটাৰ পাৰ্কততো গৈতো বহুতেই বেছি ভাল লাগিলে এতিয়া শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আহিছোঁ তাতো আমি কি কি দেখোঁ আপোনালোকক দেখাই যাম দেই কেনেকুৱা লাগিছে মোৰ লগত এনেই অনাই বনাই ঘূৰি ভাল লাগিছে আৰু বিশেষকৈ আমি মানে এইটো ক্ষেত্ৰত ব্লেছ বুলি ক'ব লাগিব আমি দেই স্কুটিখন পালোঁ মানে গাড়ীত ইমান ফুৰি মোৰ ভাল নালাগে আৰু জেগাবিলাক চাবলৈও নোৱাৰি মানে সেইটো এনজয়মেণ্টটো নাহে যিটো স্কুটি বা বাইকত পোৱা যায় আমি মাহী ঘৰৰ পৰাতো আজি ওলাই আহিব নোৱাৰিলোৱে গাড়ী বাছ এইবিলাক বন্ধৰ কাৰণে কিন্তু মাহী ঘৰৰ স্কুটিখন পাই গ'লোঁ মাহীয়ে ক'লে ওলাই যা বোলে তহঁতি ঘৰত এনেই সোমাই পেলাই আমনি লাগিছে যদি ভালে পালোঁ স্কুটিত একদম পূৰা ঘূৰিছোঁ আৰু অনাই বনাই শিৱসাগৰ টাউনত যেনেকৈ ঘূৰি মেলি ফুৰি উৎপাত কৰি মেলি ইয়াতো আমাৰ সেইটোৱে চলি আছে গুৱাহাটীতো আমি অনাই বনাই পিটপিটাই ঘূৰি ফুৰিছোঁ লং ভিডিঅ'টো চাওক আপোনাৰ পৰা আইডিয়াটো লৈছোঁ এতিয়াহে লৈছোঁ
অত দিনৰ পৰা থৈ থৈ এইটোৱে গতি হ'ল কিছুমান আকৌ পেলাবলৈ আহিলে ৰাস্তাটো চাব ফুড কোর্ট ऊपर हम खुआ है ना जा पड़ता তাৰ ভিতৰলৈ জোতা চেণ্ডেল পিন্ধি যাব নিদিয়ে সেইটো কাৰণে আমি ইয়াতে জোতা চেণ্ডেল খুলি ল'লোঁ क्या है वीडियो को কৰি আছোঁ ধৰকচোন হাতখন বিষাই গৈছে এইফালে এয়া চাওকচোন ইমান ধুনীয়াকৈ আমাৰ শ্ৰদ্ধাৰ শ্বহীদসকলৰ পোৰ্ট্ৰেট ষ্টেচু বনোৱা হৈছে চাওকচোন প্ৰতিমূৰ্তিবিলাক দেখিয়ে একদম কিবা লাগি গৈছেগৈ তেওঁলোক এতিয়া আমাৰ মাজত নাই যদিও তেওঁলোকে আমাৰ অসমখনৰ কাৰণে আমাৰ ভাৰতখনৰ কাৰণে কিমান ত্যাগ আৰু কষ্ট কৰিলে যাৰ কাৰণে আমি এতিয়া মানে এইখন অসমত বা এইখন ভাৰতত শান্তিৰে থাকিব পাৰিছোঁ তাকে আপোনালোকক দেখাইছোঁ আপোনালোকে আহিব দেই চাই কিন্তু বহুত বেছি ভাল পাব এনেকুৱা লাগিছে ইয়াত তেওঁলোক যেন এতিয়াও আমাৰ মাজত আছে যাম সেইফালে এবাৰ গৈ আহকচোন প্ৰতিমূৰ্তিখিনি চাওঁ সেইটো এডোখৰতে আছেচোন
সেইটো এডোখৰতে আছে চাগে আৰু কিমান শ্বহীদ আছিলে দেই ন এইবিলাক মানে চব মানে বিচৰাটো মানে বহুত টান কাম দেই এচি লাগি আছে এচি লাগি আছে চেণ্ট্ৰেল এচি পঢ়িবলৈ হ'লে বহুত দিন লাগে স্কুলৰ ল'ৰা ছোৱালীক আনি গুৱাহাটী শোণিতপুৰ ধৰি আছে হেৰি নহয় স্কুলৰ ল'ৰা ছোৱালীবিলাকক আনি ফিল্ড ষ্টাডি সেইবিলাকৰ কাৰণে আনিলে মানে সিহঁতি ভালকৈ পঢ়ি হেৰি কৰিব পাৰিব ওপৰলৈ যাওঁ বলক এইবোৰ চাওঁ প্ৰতিখন ফটোৰ অন্তৰালত এটা এটা ষ্টৰি এটা এটা কাহিনী সোমাই আছে এয়া হৈছে গুৱাহাটীত প্ৰতিবাদী নাৰীৰ সমদল অসম আন্দোলনৰ দৃশ্য এয়া চাওক জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' তাৰফালে এয়া ৰণসিঙা দিৱস এয়া যুদ্ধৰ সময়ত হয় নাই আন্দোলনৰ সময়ত কিমান মানে মানুহবিলাকৰ কষ্ট ত্যাগ আছিলে এয়া অসম বন্ধ 54 সন্ধিয়া তাৰপিছত বলক এই চাওকচোন কিমান আছে এখন গৈ মানে গোটেইখিনি ভিডিঅ' কৰি দেখুৱাটো সম্ভৱ নহয় মোৰ ভিডিঅ' কৰোঁতে হাত বিষাই গৈছে আৰু মই নিজেও ভালকৈ চাব নোৱাৰিছোঁ বেছি ভিডিঅ' কৰি থকাৰ কাৰণে সেইটো কাৰণে আপোনালোকে নিজে আহি চাবহি যেতিয়াই সুবিধা পায় বহুত বেছি ভাল পাব আৰু বিশেষকৈ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক লৈ আহিলেতো ক'বই নালাগে তেওঁলোকে বহুত শিকিব বহুত জানিব আমাৰ অসমখনৰ কথা কিমান অসমখনত ইতিহাস জড়িত হৈ আছে অসমখন আজি শান্তিকৈ থাকিব পাৰিছোঁ আমি সকলোৱে তেওঁলোক সকলোৰে বিষয়ে আপোনালোকে জানিব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালীও জানিব পাৰিব অকল ল'ৰা ছোৱালী বুলি নহয় এয়া তেওঁ ৰাজপথত চাওকচোন এইবিলাক দেখি একদম মানে গাৰ নোম শিয়ৰি গৈছে এইফালে চাওক তেজ দিম তেল নিদিওঁ সেয়া সেইটো কাৰণে আপোনালোকে নিজে আহি চাবহি মই মানে তেনেকৈ দেখাবলৈ সম্ভৱ নহৈছে আৰু বিশেষকৈ ল'ৰা ছোৱালী বুলি নহয় মানে ডাঙৰসকলেও এইবিলাক জনা উচিত চোৱা উচিত এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ তাত কি আছে কি দেখা পাওঁ আপোনালোকক দেখাম দেই এইটো কি হয় ৰ'ব
এতিয়া লাহে লাহে অলপ আন্ধাৰ হৈছে আৰু দিনতকৈ কিন্তু ৰাতিৰ ভিউটো বহুত বেছি ধুনীয়া লাইটিংবিলাক কৰি দিছে যে বহুত বেছি ধুনীয়া লাগিছে আপোনালোকক দেখাইছোঁ এনেকুৱা ধুনীয়া লাগিছে নহয় কেমেৰাত সেইটো মানে জাষ্টিফাই নহ'বই যিটো আমি চকুৰে দেখিছোঁ মানে এইফালে এয়া মিষ্টাৰে ইয়াতো এজ ইউজুৱেল ডিউটি কামত বিজি য'লৈ আহে ডিউটিয়ে এৰি নিদিয়ে তেওঁ চাওকচোন ইমান ধুনীয়া লাগিছে আমাকে গুৱাহাটীলৈ আহিলে ইয়ালৈ আহিবই দেই আৰু ইয়াত যে এণ্ট্ৰি ফিজো নাই ফ্ৰী একদম ধুনীয়াকৈ আহিব আৰু ধুনীয়াকৈ চাই যাব আমি এতিয়া এয়া শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা যাবলৈ লৈছোঁ বহুত বেছি ভাল লাগিলে দেই আপোনালোকে আহিব কিন্তু দেই কেনেকুৱা লাগিলে কওক এই ৰিভিউ এটা দি দিয়ক আকৌ ভালকৈ ভাল লাগিলে ভাল লাগিলে নে বহুত ভাল লাগিলে বহুত ভাল লাগিলে এইফালে ফটো নাই আহক না প্লিজ ফটো মাৰিবলৈ আহি আছোঁ এইফালে দে আহিলোঁ ইমানেই বেছি ভোক লাগিছে নহয় আৰু মই এনেও পিজ্জা খাবলৈ বহুত বেছি মন গৈ আছিলে পিজ্জা ক্ৰেভিং হৈ আছিলে সেইটো কাৰণে পিজ্জা খাবলৈ ইয়ালৈ আহিলোঁ ইয়াতে বহি লওঁ ন আমি অৰ্ডাৰ কৰিলোঁ এইটো ইয়াত একদম লগালগ বনাই পিজ্জা দিয়ে এয়া দাদাজনে বনাই আছে আমি খাম আৰু আমাৰ গৰম গৰম পিজ্জা আহি গ'ল এতিয়া আমি খাম আৰু আমি খাই ল'লোঁ খাই হোৱাৰ পাছতে আমি ঘৰলৈ উভতিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব আজিলৈ আহিছোঁ বাই থেংক ইউ ফৰ ৱাচিং